নমস্কাৰ স্বাগতম জনাইছো এই মুহূৰ্তলৈ ষ্টুডিঅ'ত মৰস্মিতা এটা বিতং খবৰ আৰক্ষীৰ গুণ্ডাগিৰি আৰু বৰ্বৰতাত কিমান সুৰক্ষিত সাধাৰণ লোক হুৰামাটো আৰক্ষীৰ প্ৰহাৰত গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ মৃত্যু জাজৰি আৰক্ষী থানাৰ দুই বৰ্বৰ জোৱানৰ আক্ৰমণৰ বলি হৈ মৃত্যুক আকোৱালি ললে ফণীধৰ বৰাই এই ঘটনাক লৈ নগাঁৱৰ জাজৰি আৰক্ষী থানাত নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় এজন সামাজিক লোক হাতীচুং আঞ্চলিক ছাত্ৰ সন্থাৰ একালৰ ভাৰপ্ৰাপ্ত সভাপতি সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য ফণীধৰ বৰাক নিৰ্শংসভাৱে আক্ৰমণ কৰি হত্যা কৰা ঘটনাৰ বিৰুদ্ধে ক্ষুব্ধ ৰাইজে ঘেৰাও কৰিলে আৰক্ষী থানা প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠি চালনা কৰে আৰক্ষী দুজনৰ বৰ্বৰ আক্ৰমণৰ ফলত গুৰুতৰভাৱে আহত বৰাক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নি থকা অৱস্থাতে মৃত্যু হয় বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে প্ৰহাৰ কৰিছিল ফণীধৰ বৰাক নগাঁৱত আইচিইউত ভৰ্তি হৈ আছিল ফণীধৰ বৰা আতিকুৰ ৰহমান আৰু মহেশ শৰ্মা নামৰ দুই আৰক্ষী কনিষ্ঠবলে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু জাজৰি ঢলপুৰীয়া গাঁওৰক্ষী বাহিনীৰ সম্পাদক জাজৰি বাছ আস্থান ব্যৱসায়ী সন্থাৰ সভাপতি প্ৰয়াত ফণীধৰ বৰা জাজৰি অঞ্চলৰ বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত ব্যক্তি আছিল ফণীধৰ বৰাৰ মৃত্যুৰ উচিত তদন্তৰ বিচাৰৰ দাবী জনাইছে স্থানীয় লোকে ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা দোষীক দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী জনাইছে নিশাৰ ভাগত সৃষ্টি হোৱা কিছু দৃশ্য আমি দেখুৱাইছো সকলোৱে জাজৰি থানা ঘেৰাও কৰিছে এনেদৰে আৰু পৰিস্থিতি উত্তপ্ত হৈ পৰিছে য'ত দুগৰাকী আৰক্ষী কনিষ্ঠবলে অতি নিৰ্মমভাৱে প্ৰহাৰ কৰি ফণীধৰ বৰাক হত্যা কৰাৰ অভিযোগ আনিছে স্থানীয় ৰাইজে যি সময়ত আচলতে আৰক্ষীয়ে সাধাৰণ জনতাক নিৰাপত্তা দিব লাগে সেই সময়তে খুদ আৰক্ষীৰ কনিষ্ঠবলৰ হাততেই প্ৰাণ হেৰুৱাবলগীয়া ঘটনাৰ এতিয়া হতভম্ব হৈ পৰিছে এইসকল ৰাইজ আৰু আৰক্ষীৰ বিশেষকৈ গুণ্ডাগিৰি আৰু বৰ্বৰতাত বৰ্তমান কিমান সুৰক্ষিত সাধাৰণ লোকসকল সেই প্ৰশ্ন উত্থাপিত হৈছে আৰু নিশাৰ ভাগত এনেদৰে স্থানীয় ৰাইজ ওলাই আহি আৰক্ষী থানা ঘেৰাও কৰি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আৰু জাজৰি সমগ্ৰ যি ঘটনা য'ত দুগৰাকী কনিষ্ঠবল জড়িত হৈ আছে তেওঁলোকৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰিছে সকলোকে আৰু ইতিমধ্যে আমি জনাইছোঁ যে দুই বৰ্বৰ জোৱানৰ আক্ৰমণৰ বলি হৈ মৃত্যু সাৱটি লৈছে ফণীধৰ বৰাই আৰু যি ঘটনাই নগাঁৱৰ জাজৰি আৰক্ষী থানাত নিশা সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ এগৰাকী সামাজিক আৰু হাতীচুং আঞ্চলিক ছাত্ৰ সন্থাৰ একালৰ ভাৰপ্ৰাপ্ত সভাপতি আছিল ফণীধৰ বৰা লগতে তেওঁ এখন কেণ্টিন দিছিল সেই কেণ্টিনখন দিয়ে তেওঁ পৰিয়ালটো চলাই গৈছিল আৰু সেই সময়ছোৱাতে এই ফণীধৰ বৰাক হত্যা কৰা হ'ল অতি নৃশংসভাৱে দুই আৰক্ষী কনিষ্ঠবলৰ হাতত মৃত্যু হোৱা ফণীধৰ বৰাৰ হত্যাৰ উচিত বিচাৰ বিচাৰিছে সকলো ৰাইজে দোষীৰ কঠোৰতম শাস্তি বিহিব লাগে আৰু আৰক্ষী কনিষ্ঠবল যিহেতু ইয়াত জড়িত হৈ আছে গতিকে কোনো ধৰণৰ যাতে আইনী সুৰুঙাৰে এই দুই দোষী পলাই সাৰিব নোৱাৰে বা আইনী সুৰুঙাৰে যাতে তেওঁলোকে শাস্তি পোৱাৰ পৰা বাচি যাব নোৱাৰে বা সাৰি যাব নোৱাৰে তাৰ বাবে এইসকল ৰাইজে বিচাৰিছে দাবী সমগ্ৰ বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ তেওঁলোকে বিচাৰিছে সমান্তৰালভাৱে আমি জনাইছোঁ যে এই ঘটনাক লৈ ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ আৰু আৰক্ষী থানা ঘেৰাও কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠি চালনা কৰিবলগীয়া হয় আৰু আৰক্ষী দুজনৰ বৰ্বৰ আক্ৰমণৰ ফলত গুৰুতৰভাৱে আহত ফণীধৰ বৰাক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ আনি থকা অৱস্থাতেই নিশা মৃত্যু সাৱটি লয় আৰু ইতিমধ্যে আতিকুৰ ৰহমান আৰু মহেশ শৰ্মা যি দুগৰাকী আৰক্ষী কনিষ্ঠবলৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে আতিকুৰ ৰহমান আৰু মহেশ শৰ্মাক উপযুক্ত শাস্তি বিহিব লাগে এই দাবী জনাইছে স্থানীয় ৰাইজে আৰু যিটো পৰিয়াল ইতিমধ্যে ফণীধৰ বৰাৰ যিটো পৰিয়াল সেই পৰিয়ালটোক উচিত ক্ষতিপূৰণৰ দাবী জনাইছে সকলোকে যিহেতু উপাৰ্জনকাৰী একমাত্ৰ আছিল পৰিয়ালটোৰ ফণীধৰ বৰা গতিকে তেওঁ নোহোৱা হোৱাৰ পিছত তেওঁৰ সন্তান বা তেওঁৰ পত্নী বা তেওঁৰ পৰিয়ালটো কোনে চাব তাক লৈ তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে আৰু আৰক্ষীসকলৰ সৈতে আৰক্ষী বিষয়াৰ সৈতে কিছু তৰ্কাতৰ্কিৰ সূত্ৰপাত হয় পৰৱৰ্তী সময়ত পৰিস্থিতি জটিল হৈ যোৱাত আৰক্ষীয়ে লাঠি চালনা কৰিবলৈ বাধ্য হয় হাজাৰ হাজাৰ লোক এনেদৰে ওলাই আহিছে দুই বৰ্বৰ জোৱানৰ বিৰুদ্ধে যি ঘটনাত ইতিমধ্যে মৃত্যু সাৱটি লৈছে ফণীধৰ বৰা নামৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদকগৰাকীয়ে বৃহস্পতিবাৰে সংঘটিত হৈছিলে ঘটনাটি আমি নীলোৎপলৰ কাষলৈ গৈছোঁ অধিক খবৰৰ বাবে নীলোৎপল আপোনাৰ কাষলৈ আহিছোঁ জাজৰিৰ যি ঘটনা সংঘটিত হৈছে নিশাৰ ভাগত থানা ঘেৰাও কৰিছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বৰ্তমান কি শাস্তি বিচাৰিছে স্থানীয় ৰাইজে
নিশ্চয় ৰশ্মিতা কথা ক'ব লাগিব যে জাজৰি ৰাইজে বৰ্তমান যিগৰাকী দুখী কনষ্টেবল আতিকুৰ ৰহমান আৰু মহেশ শৰ্মা তেওঁলোকৰ শাস্তি বিচাৰৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোকে কৈছে যে জাজৰি আৰক্ষীৰ যিগৰাকী ভাৰতীয় বিষয়া মলয় আচাৰ্যী তেখেতকো গ্ৰেপ্তাৰ কৰাৰ দাবী কৰিছে। কিন্তু মই এটা কথা ক'ব লাগিব যে মই বৰ্তমান দেখুৱাইছোঁ যে এখন কপিলী হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ যিখনত ফণীধৰ বৰাক ইয়ালৈ লৈ অনা হৈছিলে আৰু আমি এটা ভিডিঅ' আমি এক্সক্লুচিভ ভিডিঅ' আমি নিউজ অসম দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিম যিটো ভিডিঅ'ত ফণীধৰ বৰা চিকিৎসাধীন হৈ আছিলে আৰু তেওঁক আমি এটা কথা ক'ব লাগিব যে তেওঁ ইয়াত ভৰ্তি হোৱাৰে পৰা তেওঁ ভুল বকিছিলে কাৰণ তেওঁৰ মূৰত উপৰ্যুপৰি আঘাত কৰা হৈছিলে তেওঁৰ মূৰত উপৰ্যুপৰি আঘাত কৰা হৈছিলে তেওঁক গুপ্তাংগত আঘাত কৰা হৈছিলে আৰু যথেষ্ট নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছিলে আৰু আৰক্ষীয়ে যি গুণ্ডাগিৰি কৰিছিলে মই এটা কথা ক'ব লাগিব অপৰাধ আছিলে মাথো এটাই অপৰাধ আছিলে তেওঁ কোৱাৰেণ্টাইন চেণ্টাৰত তেওঁ কৰ্তব্যত নিয়োজিত হৈ আছিলে আৰু কোৱাৰেণ্টাইন চেণ্টাৰত কৰ্তব্যত নিয়োজিত হৈ থকাৰ সময়ছোৱাত যেতিয়া আৰক্ষী কনষ্টেবল দুজন অসামৰিক পোছাকত গৈছিলে তেওঁ কোন আহিছে বুলি চকুলে টৰ্চ মাৰিছিলে আৰু তেতিয়াই তেওঁক কৈছিল যে তই চকুলে কিয় টৰ্চ মাৰিবলৈ সাহস কৰিলি পুলিচৰ তাৰ পৰা তেওঁক চুচুৰাই আনি যিহেতু ওচৰতে জাজৰি থানাখন আছিল তাৰ পৰা তেওঁক চুচুৰাই লৈ আনিছিলে আনি জাজৰি থানাৰ চৌহদত উপৰ্যুপৰি বহু সময় ধৰি মাৰপিট কৰিছিলে তাৰ পিছতে তেওঁ যথেষ্ট গুৰুতৰভাৱে আহত হৈছিলে যথেষ্ট ৰক্তক্ষৰণ হৈছিলে তেওঁক তাৰ পৰা এখন এম্বুলেন্স যোগে নগাঁৱলৈ লৈ অনা হৈছিল যিহেতু নগাঁৱৰ ভোগেশ্বৰ ফুকনি অসামৰিক চিকিৎসালয়ক কোভিড-19 হস্পিটেল হিচাপে ইতিমধ্যে ঘোষণা কৰা হৈছে অন্য ৰোগৰ চিকিৎসা নহয় গতিকে তেওঁক ব্যক্তিগত নাৰ্ছিং হোমত লৈ অনা হৈছিলে তেওঁ কপিলীত লৈ আনিছিলে এইখন নাৰ্ছিং হোমত লৈ অনা হৈছিলে আৰু কপিলী নাৰ্ছিং হোমত তেওঁক যি চিকিৎসাধীন হৈ থকা অৱস্থাতে তেওঁ যোৱাকালি তেওঁক পুনৰ নগাঁৱৰ আন এখন নাৰ্ছিং হোম ডিউ কেয়াৰ নাৰ্ছিং হোমৰ ICUত ভৰ্তি কৰা হৈছিলে কাৰণ যিহেতু ইয়াত ICU নাইকিয়া কিন্তু ডিউ কেয়াৰ নাৰ্ছিং হোমৰ চিকিৎসকে কৈছিল যে স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক অতি শীঘ্ৰে গুৱাহাটী লৈ যাব লাগে গতিকে গুৱাহাটীলৈ নি থকা অৱস্থাতেই 8 বজাতে অতি দুৰ্ভাগ্যজনকভাৱে এইগৰাকী ব্যক্তিয়ে মৃত্যু খাব দিলে ফণীধৰ বৰা যিগৰাকী ফণীধৰ বৰা হাতীচুং আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি আছিলে বিভিন্ন সাংস্কৃতিক সংগঠনৰ সৈতে জড়িত আছিলে 10 বছৰ ধৰি গাঁওৰক্ষী বাহিনীৰ সম্পাদক আছিলে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে এইগৰাকী ফণীধৰ বৰাই বিগত 10 বছৰে জাজৰি আৰক্ষীক দিনে নিশাই আহাৰ প্ৰদান কৰিছিলে তেওঁ তাতে এখন কেণ্টিন খুলি ৰাখিছিলে দিনে নিশাই আৰক্ষীৰ লোকসকলক ব্যস্ততাপূৰ্ণ জীৱনত ব্যস্ত থকা আৰক্ষী লোকসকলক তেওঁ খাদ্যৰ যোগান ধৰিছিলে আৰু সেইগৰাকী ব্যক্তিকে সেইখন থানা আৰক্ষীয়ে মৰিয়াই যি হত্যা কৰিলে আৰু এই ঘটনাই সমগ্ৰ নগাঁৱৰ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াক আমি এই মুহূৰ্তত জনাব বিচাৰোঁ যে নগাঁও আৰক্ষীয়ে কুকুৰ মেকুৰীক বিস্কুট খুওৱা ভিডিঅ' ফেচবুক ছচিয়েল মিডিয়াত দি ফেচবুক নিশ্চয় নীলোৎপল কিছু লাইনত থাকিব যিটো ভিডিঅ'ৰ কথা আপুনি ব্যক্ত কৰিছিল সেই ভিডিঅ'টো ইতিমধ্যে আমাৰ হাতত আহি পৰিছে কিছু সময় লাইনত থাকক নীলোৎপল আমি পুনৰ আপোনাৰ কাষলৈ যাম কিন্তু সমগ্ৰ যি ঘটনাত মৃত্যু সাৱটি লৈছে ফণীধৰ বৰা তেওঁৰ ভিডিঅ'টো আমি দেখুৱাইছোঁ এই মুহূৰ্তত টেলিভিছন স্ক্ৰীণৰ বাওঁফালে প্ৰত্যক্ষ কৰিছে চিকিৎসাধীন অৱস্থাত ফণীধৰ বৰাক দেখিবলৈ পোৱা গৈছে এনেদৰে আৰু অতি মূৰত ৰক্তক্ষৰণ হৈছিল তেওঁ তাৰপিছতে তেওঁ পৰি ৰৈছিল এই ভিডিঅ'টো আমি দেখুৱাইছোঁ এনেদৰে যিগৰাকী গাঁওৰক্ষী বাহিনীৰ সম্পাদক আছিল আৰু ইতিমধ্যেই নীলোৎপলে জনাইছে যে বিগত 10টা বছৰ তেওঁ এখন কেণ্টিন চলাইছিল আৰু জাজৰি আৰক্ষীকে তেওঁ খাদ্য যোগান ধৰি আহিছিল যি সময়ছোৱাত তেওঁক আক্ৰমণ কৰা হৈছিল তাৰপিছত চিকিৎসালয়ত ভৰ্তি কৰা মুহূৰ্তৰ এই দৃশ্য আমি দেখুৱাইছোঁ য'ত অৱশ হৈ পৰি ৰৈছে তেওঁ আৰু প্ৰচুৰ ৰক্তক্ষৰণ হৈছিল ইতিমধ্যেই নীলোৎপলে জনাইছে অতি নিৰ্মমভাৱে তেওঁক আক্ৰমণ কৰা হ'ল আৰু মূৰত বেছিকৈ আঘাত কৰা হ'ল যাৰ ফলত এইগৰাকী গাঁওৰক্ষী বাহিনীৰ সম্পাদকে ফণীধৰ বৰাই মৃত্যু সাৱটি লৈছে আৰু তাৎপৰ্যপূৰ্ণভাৱে তেওঁ নিজেই জড়িত হৈ আছিল কোভিড-19 যিসকল লোক আছিল বা কোৱাৰেণ্টাইন চেণ্টাৰ আছিল তেওঁলোকক সুৰক্ষা দি আছিল অৰ্থাৎ তেওঁ ছিকিউৰিটি হিচাপে কাম কৰি আছিল আৰু যি সময়ত আচলতে আৰক্ষী লোকলৈ কনিষ্টবল দুজনলৈ যোৱাৰ সময়তে চকু টৰ্চ মাৰ তেওঁৰ অপৰাধ আছিল আৰু তাৰপিছতে তেওঁক চুচৰাই লৈ অনা হৈছিল আৰু অতি বেয়াকৈ তেওঁক প্ৰহাৰ কৰা হৈছিল এয়া আমি দেখুৱাইছোঁ এটা ভিডিঅ' যিটো আহি পৰিছে আৰু অৱশ হৈ এনেদৰে চিকিৎসালয়ৰ বিবেচনাত নিৰ্মুখ হৈ পৰি ৰৈছে এগৰাকী ফণীধৰ বৰা আৰু ইতিমধ্যে মূৰত ৰক্তক্ষৰণ হোৱাৰ বাবেই তেওঁ মৃত্যু সাৱটি লৈছে ইতিমধ্যে নীলোৎপলে জনাইছে যে দুখনকৈ নাৰ্ছিং হোমত তেওঁক লৈ যোৱা হৈছিল আৰু পুনৰ গুৱাহাটীলৈ অনা সময়তে মৃত্যু সাৱটি ল'লে নীলোৎপল পুনৰ আপোনাৰ কাষলৈ আহিছোঁ আৰু সেইটো ভিডিঅ' ইতিমধ্যে আমি দেখিছোঁ যে অতি অৱশ হৈ তেওঁ এনেদৰে পৰি ৰৈছে আৰু অতি নিৰ্মমভাৱে তেওঁক অতি বেয়াকৈ প্ৰহাৰ কৰা হ'ল যাৰ ফলত এই অধিক ৰক্তক্ষৰণৰ ফলত মৃত্যু সাৱটি লৈছে নীলোৎপল নিশ্চয় অতি পাশবিক অতি বৰ্বৰোচিত ঘটনা আছিলে মই এটা কথা ক'ব লাগিব যে নগাঁও আৰক্ষী অধীক্ষকে কুকুৰ মেকুৰী বিস্কুট খোৱাৰ ভিডিঅ' ফেচবুকত দি তেওঁ মানৱীয়তাৰ শিক্ষা নগাঁওবাসীক দিয়ে কিন্তু তেওঁ আৰক্ষীক মানৱীয়তাৰ শিক্ষা দিছিলে নাই যি আৰক্ষীয়ে এইদৰে বৰ্বৰোচিতভাৱে এগৰাকী নিৰপৰাধী অমায়িক ব্যক্তিক কিদৰে তেওঁ মাৰপিট কৰিব পাৰে কিদৰে প্ৰহাৰ কৰি অৱশেষত তেওঁ মৃত্যু সাৱটি ল'ব লগা হয় মই এটা কথা ক'ব লাগিব যে নগাঁৱৰ এইগৰাকী ব্যক্তিয়ে নগাঁৱৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত আছিলে কোৱাৰেণ্টাইন চেণ্টাৰত তেওঁৰ কৰ্তব্য পালন কৰি আছিলে
কোৱাৰেণ্টাইন চেণ্টাৰত কৰ্তব্য পালন কৰি থকাৰ সময়ত যিহেতু দুগৰাকী ব্যক্তি অসমীয়া পোছাকত গৈছিলে সেয়ে তেওঁ প্ৰশ্ন কৰিছিল, তেওঁ চকুলৈ টৰ্চ মাৰি চাইছিলে, কাৰণ যিহেতু কোৱাৰেণ্টাইন চেণ্টাৰ নিশা যথেষ্ট সংখ্যক লোকে উলংঘা কৰিবলৈ চেষ্টা কৰি বাহিৰলৈ ওলাই যায়। তেওঁ কৰ্তব্যৰ প্ৰতি তেওঁ নিষ্ঠাবান আছিল কাৰণে তেওঁ চাইছিলে। আৰু তাৰপিছত আতিকুৰ ৰহমান আৰু মহেশ শৰ্মাই যি এক উদ্ভণ্ডালি কৰিলে, যি এক পাশবিকতাৰ নিদৰ্শন দেখুৱালে, যি আৰক্ষীৰ যি খাকী পোছাকত যি দাগ লগোৱালে, তাৰপিছত কিন্তু নগাঁৱৰ ৰাইজৰ আৰক্ষীৰ প্ৰতি বিশ্বাস নাইকিয়া হৈছে। আজিৰ পৰা কেইদিনমান পূৰ্বলৈকে নগাঁও আৰক্ষীক ৰাইজে বিশ্বাস কৰিছিল। নগাঁও আৰক্ষীয়ে বটদ্ৰৱা কাণ্ডই হওক বিভিন্ন ডকাইতৰ বিৰুদ্ধে সফল অভিযান চলাইছিলে, কিন্তু সেই নগাঁও আৰক্ষীয়ে যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা ড্ৰাগছ মাফিয়াই নগাঁও আৰক্ষীক গুৰুলকৈ পিটি পিষ্টল কাহিনীয়ে নগাঁৱৰ আৰক্ষীক ৰাজপথত খুন্দিয়াই ট্ৰাক পলাই যে আৰক্ষী মৃত্যু হ'ব লগা হয়, এটাও অপৰাধী ধৰিব নোৱাৰে। আৰু ওলোটাই এই নিৰপৰাধী লোকৰ ওপৰত যি অত্যাচাৰ, যি নিৰ্যাতন, যি পাশবিকতা, তাক সকলোৱে গৰিহণা দিছে। আৰু এইগৰাকী ব্যক্তি একমাত্ৰ উপাৰ্জনকাৰী আছিলে পৰিয়ালৰ ফণীধৰ বৰা। ফণীধৰ বৰাৰ পৰিয়ালৰ দায়িত্ব এতিয়া কোনে ল'ব, সেই প্ৰশ্নৰ উত্তৰ আৰক্ষীৰ পৰা বিচাৰিছে জাজৰি ৰাইজে, আৰু তাক লৈ বৰ্তমান জাজৰিত উত্তাল পৰিৱেশৰ সৃষ্টি হৈছে। ৰশ্মিতা। হয়, নিশ্চয়কৈ। আৰু আতিকুৰ ৰহমান আৰু মহেশ শৰ্মা দুয়োগৰাকীকে আটক কৰা হৈছেনে এতিয়ালৈকে, বা তেওঁলোকে যাতে কোনো ধৰণৰ আইনী সুৰুঙাৰে পাৰ হৈ যাব নোৱাৰে তাৰ বাবে উপযুক্ত শাস্তি বিচাৰিছে স্থানীয় ৰাইজে? নিশ্চয় অতি গুৰুত্বপূৰ্ণ কথা ৰশ্মিতা। আতিকুৰ ৰহমান আৰু মহেশ শৰ্মা যিহেতু আৰক্ষী কনষ্টেবল, লগতে জাজৰি আৰক্ষী থানা যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়া মলয় আচাৰ্য, তেওঁৰ বিৰুদ্ধেও বহু অভিযোগ কৰিছে ৰাইজে নিউজ 18 বা বিভিন্ন সংবাদ মাধ্যমৰ সন্মুখত। গতিকে ইতিমধ্যে আতিকুৰ ৰহমান আৰু মহেশ শৰ্মাক নগাঁও সদৰ আৰক্ষী থানা আটক কৰি ৰখা হৈছে। তেওঁলোকক আটক কৰি ৰাখিছে বুলি কৈছে, কিন্তু তেওঁলোকৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব সেয়া ৰাইজক যেতিয়ালৈকে নজনাব তেতিয়ালৈকে ৰাইজ ক্ষান্ত নহ'ব। গতিকে এনে আৰক্ষী যি আৰক্ষীয়ে ৰাইজক ৰক্ষা কৰা সলনি ৰাইজক নিশাৰ আন্ধাৰত সুৰামত্ত অৱস্থাত গুৰুলকৈ পিতাই নিৰ্মম অত্যাচাৰ কৰে, তেনে আৰক্ষীৰ পৰা সমাজে কি আশা কৰিব সেয়া বৰ্তমান প্ৰশ্নৰ বিষয়। ৰশ্মিতা। হয়, নিশ্চয়কৈ। আৰু অঞ্চলবাসী ৰাইজ ওলাই আহি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল নিশাৰ ভাগত। আৰু নীলোৎপলে ইতিমধ্যে জনাইছে যে কেনেধৰণৰ এক ঘটনা সংঘটিত হৈছে, আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ যে কেনেধৰণে পৰি ৰৈছে বিচনা নবকৈ ফণীধৰ পৰা যি ভিডিঅ' ইতিমধ্যে আমি আপোনালোকক দেখুৱাইছোঁ। নীলোৎপলে এতিয়া কথা হৈছে যে যি সময়ত আপুনি জনাইছে যে ফেব্ৰুৱাৰী মাহৰ পৰা আচলতে যথেষ্ট অসামাজিক কাৰ্যকলাপ সংঘটিত হৈছে নগাঁৱত, কিন্তু বাৰম্বাৰ আৰক্ষীয়ে সেইসমূহ ধৰাত ব্যৰ্থ হৈ পৰিছে। আৰু এগৰাকী সাধাৰণ লোকক এনেদৰে যিগৰাকী COVID-19 লোকসকলক সুৰক্ষা দিবৰ বাবে আচলতে তেওঁ দায়িত্বত নিষ্ঠাবান হোৱাই এটা দুখ হ'ল তেওঁৰ। নিশ্চয় তেওঁ দায়িত্ব নিষ্ঠাৰে তেওঁ দায়িত্ব পালন কৰাটোৱে তেওঁৰ দুৰ্ভাগ্য। তেওঁ যদি সেই সময়ত সেই সুৰামুক্ত আৰক্ষী জোৱানকেইগৰাকীক আহিবলৈ দিয়াহেঁতেন তেনেহ'লে হয়তো এই ঘটনা সংঘটিত নহ'লহেঁতেন। আৰু যি ফেব্ৰুৱাৰী মাহৰ পৰাই নগাঁৱত ব্যাপক আইন শৃংখলা অৱনতি ঘটিছে। 17 মাৰ্চত নগাঁৱৰ মৌখুৰীত আৰক্ষীক আক্ৰমণ কৰি পিষ্টল কাঢ়ি নিছিলে ড্ৰাগছ মাফিয়াই, গুৰুলকৈ পিটিছিল আৰক্ষীক। 18 মাৰ্চত নিশা নগাঁও চহৰৰ বৰঘাট আৰক্ষীৰ 8জন জোৱান কঢ়িয়াই নিয়া এখন বাহনক খুন্দিয়াই থৈ পলায়ন কৰিছিলে ট্ৰাকে, এজন আৰক্ষীৰ মৃত্যু হৈছিলে, আজিলৈকে ট্ৰাক ঘূৰিব নোৱাৰিলে। তাৰপিছত বটদ্ৰৱাত যি এগৰাকী আৰক্ষীজনে তালাচী কৰি থকা অৱস্থাত ডকাইত বা অপৰাধীৰ দলে তেওঁক খুন্দিয়াই থৈ গৈছিলে, তেওঁক মাৰপিট কৰি তাৰ পৰা পলাই গৈছিলে। সেই বাহনখনো আজিলৈকে সন্ধান উলিয়াব নোৱাৰিলে। আৰু ইয়াৰ উপৰিও যোৱা কেইদিনমানৰ পূৰ্বে আৰক্ষীৰ সৈতে সংঘাতত লিপ্ত হোৱা এগৰাকী ড্ৰাগছ মাফিয়া, তেওঁ ভৰিত গুলী খাইছিলে। তেওঁক ইয়াৰ পৰা যেতিয়া চিভিলত লৈ যোৱা হৈছিলে, সেই চিভিলত চিকিৎসাধীন হৈ থকা অৱস্থাতে সেইদিনাই আবেলি তেওঁ পলায়ন কৰিছিলে আৰক্ষী জিম্মাৰ পৰা। তাৰপিছত অৱশ্যে 3 ঘণ্টা 4 ঘণ্টাৰ পিছত যেতিয়া সংবাদ মাধ্যমৰ সমালোচনা হৈছিলে, তেতিয়া সেইগৰাকী আৰক্ষী জোৱানক আটক কৰিছিলে, আৰজুল নামৰ এগৰাকী আৰক্ষী জোৱানক। গতিকে ইমানেই ব্যৰ্থতা নগাঁও আৰক্ষীৰ, ইমান ব্যৰ্থতা দেখাৰ পিছতো আৰক্ষী সঞ্চালক প্ৰধানে বৰ্তমানলৈকে কোনো ধৰণৰ কাৰা নিৰ্দেশ দিয়া নাই, বা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কোনো ধৰণৰ হস্তক্ষেপ কৰা নাই। কিন্তু তথাপিও এই সকলোবিলাক ব্যৰ্থতা ৰাইজে সহ্য কৰি আছে। কিন্তু নিৰপৰাধী লোকক যদি মৰিয়াই হত্যা কৰে, নগাঁও চহৰত বহু লোকক মৰিওৱা হৈছে। আমাৰ হাতত সেই তথ্য প্ৰমাণ আছে, বহু লোককে বিনা কাৰণত মৰিওৱা হয় নগাঁও চহৰ লকডাউনৰ সময়ছোৱাত। সেয়া পিছৰ কথা, কাৰণ যিহেতু COVID-19 সময়, যদিহে ৰাইজে বুজি নাপায় ওলাই আহে তেনেহ'লে মাৰ খাবই। কিন্তু এটা কথা ক'ব লাগিব যে এনেদৰে কিন্তু পাশবিক অত্যাচাৰ কোনেও সহ্য নকৰে। আৰু এইগৰাকী ব্যক্তি উপাৰ্জনহীন হ'ল, এইগৰাকী ব্যক্তিৰ পৰিয়াল নিথৰুৱা হ'ল, তেওঁৰ পৰিয়ালৰ দায়িত্ব কোনে ল'ব সেয়া কিন্তু ৰাইজে সেই ঘটনাৰ কিন্তু উচিত তদন্ত বিচাৰিছে আৰু পৰিয়ালটোৰ উচিত ক্ষতিপূৰণ বিচাৰিছে। ৰশ্মিতা। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আমি পৰৱৰ্তী সময়ত অধিক তথ্যৰ বাবে পুনৰ যাম আপোনাৰ সৈতে। আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ যে ফণীধৰ বৰা যিগৰাকী ইতিমধ্যে আৰক্ষী বাহিনীৰ সম্পাদক আছিল, আৰু 10টা বছৰ ধৰি তেওঁ এখন কেণ্টিন চলাই আহিছে, নিজৰ পৰিয়ালটো পোহপাল দি আহিছিল। আৰু সেই কেণ্টিনখনৰ খাদ্যৰেই তেওঁ জাজৰি আৰক্ষী থানাৰ যিসকল আৰক্ষী আছে তেওঁলোকক খাদ্য যোগান ধৰি আছিল। আৰু সেইগৰাকী ইতিমধ্যেই
আমি জনাইছো যে সেইগৰাকী গাঁওৰক্ষী বাহিনীৰ সম্পাদককে অতি বৰ্বৰভাৱে আক্ৰমণ কৰিলে দুগৰাকী আৰক্ষী কনিষ্টবলে ফণীধৰ বৰা আৰু এনেদৰে তেওঁক মূৰত ৰক্তক্ষৰণ হৈছিল তাৰপিছতে চিকিৎসাধীন অৱস্থাত তেওঁৰ এটি ভিডিঅ' আমি দেখুৱাইছো আপোনালোকক কেনেদৰে পৰি ৰৈছে বিচনাৰ ওপৰতে আৰু অৱসৰ পৰিবা পৰিলক্ষিত হৈছে আৰু এইগৰাকী কিছু পৰিমাণে দুৰ্বলো আছে তেওঁ যাৰ ফলত তেওঁক অতি বেয়াকৈ প্ৰহাৰ কৰা হ'ল আৰু তেওঁ এটাই দুখ আছিল যে অসামৰিক পোছাকত যোৱা আৰক্ষী কনিষ্টবল দুজনক তেওঁ চিনিব নোৱাৰি কোৱাৰেণ্টাইন চেণ্টাৰলৈ প্ৰৱেশৰ সময়ছোৱাত বাধা প্ৰদান কৰিছিল বা তেওঁলোকলৈ টৰ্চ মাৰি কিয় আহিছে বুলি তেওঁ প্ৰশ্ন সুধিছিল সেয়াই তেওঁৰ দুখ হ'ল আৰু তাৰপিছতে তেওঁক টানি চুচুৰাই কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা চুচুৰাই নি অতি নিৰ্মমভাৱে প্ৰহাৰ কৰা হ'ল আৰু পৰৱৰ্তী সময়ত মৃত্যু সাৱটি ল'লে ফণীধৰ বৰাই খবৰ আৰু আছে এই মুহূৰ্তত সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ উদ্দেশ্য বাতৰিৰ মাজলৈ বৰ্তমান 2000 অতিক্ৰম কৰিছে অসমত কৰোনা আক্ৰান্তৰ সংখ্যা এদিনতে সৰ্বাধিক 285 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে ৰাজ্যত 2115 জনলৈ বৃদ্ধি পাইছে কৰোনাত আক্ৰান্তৰ সংখ্যা নিশা পুনৰ 42 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে ধুবুৰীৰ 38 জন আৰু দৰঙৰ 4 জন নতুনকৈ আক্ৰান্ত হোৱাৰ তথ্য ইতিমধ্যে লাভ কৰিছে স্বাস্থ্য বিভাগে বৰ্তমানলৈকে আৰু লাভ কৰিছে 459 জন লোকে বৰ্তমানে চিকিৎসাধীন হৈ আছে 1649 জন ব্যক্তি জনাও যে বৰ্তমান 2000 অতিক্ৰম কৰিছে অসমত কৰোনা আক্ৰান্তৰ সংখ্যা এদিনতে সৰ্বাধিক 285 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে ৰাজ্যত 2115 জনলৈ বৃদ্ধি পাইছে কৰোনাত আক্ৰান্তৰ সংখ্যা নিশা পুনৰ 42 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে ধুবুৰীৰ 38 জন আৰু দৰঙৰ 4 জন আক্ৰান্তক চিনাক্ত বৰ্তমানলৈ আৰোগ্য লাভ কৰিছে 459 জন লোকে বৰ্তমানে চিকিৎসাধীন হৈ আছে 1649 জন লোক আৰু কাইলৈ ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল পুৱা 9 বজাত ঘোষণা কৰা হ'ব ফলাফলসমূহ কেৱল অনলাইন যোগে ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব ফলাফল 14টা ৱেবছাইট যোগে চাব পাৰিব পৰীক্ষাৰ ফলাফলসমূহ results.sebaonline.org resultassam.nic.in examresults.net examresults.net/assam indiaresults.com assamresult.in results.shiksha assam.shiksha লাভ কৰিব ফলাফলসমূহ লগতে সেবা Results 2020 এপটো লাভ কৰিব হাইস্কুল শিক্ষান্তৰ ফলাফলসমূহ পুনৰবাৰ জনাইছো যে 14টা ৱেবছাইট যোগে কাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলসমূহ পুৱা 9 বজাৰ পৰা লাভ কৰিব শিক্ষাৰ্থীসকলে results.sebaonline.org resultassam.nic.in examresults.net examresults.net/assam indiaresults.com assamresults.in results.shiksha আৰু assam.shiksha লাভ কৰিব এই ফলাফলসমূহ লগতে সেবা ৰিজাল্টছ 2020 এপটো লাভ কৰিব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল পৰৱৰ্তী খবৰ আগবঢ়াইছো ইতিমধ্যে 8 জুনত খোল খাবলগীয়া অনুষ্ঠানলৈ বিশেষ নিৰ্দেশনা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা সকলোৱে মানি চলিব লাগিব লকডাউন 5.0 যিসমূহ নিৰ্দেশনা অৰ্থাৎ আনলক 1.0 সকলো নিৰ্দেশ মানি চলিব লাগিব ধৰ্মীয় অনুষ্ঠানৰ প্ৰৱেশ দ্বাৰত ৰাখিব লাগিব চেনিটাইজাৰ ধৰ্মীয় অনুষ্ঠানৰ প্ৰৱেশ দ্বাৰত ৰাখিব লাগিব থাৰ্মেল স্ক্ৰিনিং কৰোনা লক্ষণ নথকা লোকেহে প্ৰৱেশ কৰিব পাৰিব লগতে কোভিড-19ৰ সজাগতামূলক পোষ্টাৰ বেনাৰ লগাব লাগিব ধৰ্মীয় অনুষ্ঠানৰ প্ৰৱেশ প্ৰস্থানৰ পথ পৃথক কৰিব লাগিব ধৰ্মীয় অনুষ্ঠানৰ বিগ্ৰহ ধৰ্মীয় গ্ৰন্থ আদি কোনেও স্পৰ্শ কৰিব নোৱাৰিব প্ৰসাদ পবিত্ৰ জল আদি দিব নোৱাৰিব দৰ্শনাৰ্থী ৰেষ্টুৰাসমূহৰ বাবে বিশেষ নিৰ্দেশনা স্বাস্থ্য মন্ত্ৰালয়ৰ প্ৰৱেশ দ্বাৰত ৰাখিব লাগিব চেনিটাইজাৰ প্ৰৱেশ দ্বাৰত কৰিব লাগিব থাৰ্মেল স্ক্ৰিনিং কৰোনাৰ লক্ষণ নথকা লোকেহে প্ৰৱেশ কৰিব পাৰিব ভিতৰলৈ কোভিড-19ৰ সজাগতামূলক পোষ্টাৰ বেনাৰ লগাব লাগিব গ্ৰাহকৰ বাবে মুকলি ৰাখিব পাৰিব 50% আসন ৰেষ্টুৰাৰ খাদ্য গ্ৰাহকে লৈ যোৱাত গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়া হৈছে ৰেষ্টুৰাত বহি খাদ্য গ্ৰহণ কৰা পক্ষত বৰ্জনৰ নিৰ্দেশ খাদ্য সামগ্ৰী পোনপটীয়াকৈ যোগান ধৰিব নোৱাৰিব গ্ৰাহকক হোম ডেলিভাৰী কৰা লোকৰ কৰ্তৃপক্ষই স্ক্ৰিনিং কৰিব লাগিব বয়সস্থ গৰ্ভৱতী মহিলা কৰ্মচাৰীক সন্মুখত নিয়োগ কৰিব নোৱাৰিব প্ৰৱেশ প্ৰস্থানৰ পথ পৃথক কৰিব লাগিব ডিসপোজেবল সামগ্ৰীহে ব্যৱহাৰ কৰিব লাগিব ৰেষ্টুৰাসমূহে শ্বপিং মল খোলাৰ বাবে বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে শ্বপিং মলৰ প্ৰৱেশ দ্বাৰত ৰাখিব লাগিব চেনিটাইজাৰ শ্বপিং মলৰ প্ৰৱেশ দ্বাৰত কৰিব লাগিব থাৰ্মেল স্ক্ৰিনিং
কৰোনাৰ লক্ষণ নথকা লোকেহে প্ৰৱেশ কৰিব পাৰিব শ্বপিং মলত বয়সস্থ গৰ্ভৱতী কৰ্মচাৰীক সন্মুখত নিয়োগ কৰিব নোৱাৰিব ন্যূনতম গ্ৰাহককহে ভিতৰত প্ৰৱেশৰ অনুমতি এচি 24-30 ডিগ্ৰী সেলসিয়াছৰ ভিতৰত ৰাখিব লাগিব হোটেলসমূহৰ বাবেও পৃথক নিৰ্দেশনা স্বাস্থ্য মন্ত্ৰণালয়ৰ হোটেলৰ বাবে দ্বাৰত ৰাখিব লাগিব স্যানিটাইজাৰ হোটেলৰ বাবে দ্বাৰত কৰিব লাগিব থাৰ্মেল স্ক্ৰিনিং কৰোনাৰ লক্ষণ নথকা লোকহে প্ৰৱেশ কৰিব পাৰিব হোটেলত বয়সস্থ গৰ্ভৱতী কৰ্মচাৰীৰ সন্মুখত নিয়োগ কৰিব নোৱাৰিব গ্ৰাহকৰ নাম ঠিকনাৰ লগতে ভ্ৰমণ বুৰঞ্জী আৰু স্বাস্থ্যৰ পঞ্জীয়ন কৰিব লাগিব ডিজিটেল পঞ্জীয়ন আৰু লেনদেন কৰিব লাগিব হোটেলত ইয়াৰ উপৰিও সামাজিক দূৰত্ব সকলো স্থানতে মানি চলিব লাগিব প্ৰতিটো স্থানতে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কণ্টেইনমেণ্ট জোনত বন্ধ থাকিব সকলো কেৱল জৰুৰী সেৱাহে খোলা থাকিব কণ্টেইনমেণ্ট জোন ইফালে কৰোনাত আক্ৰান্ত হৈছে মালিগাঁৱৰ এগৰাকী মহিলা গোশালা পানী টেংকিৰ ওচৰৰ স্বপ্না বৰুৱা নামৰ মহিলাগৰাকীৰ শৰীৰত কোভিড-19 পজিটিভ দুদিন পূৰ্বে মহিলাগৰাকীৰ জ্বৰ আৰু চৰ্দিত আক্ৰান্ত হৈছিল মহিলাগৰাকীৰ স্বাব টেষ্ট কৰাৰ পিছতে ধৰা পৰিছে কৰোনাৰ উপস্থিতি গেলামালৰ দোকানী মহিলাগৰাকীৰ দেহত কৰোনা পজিটিভ হোৱা এতিয়া অঞ্চলজুৰি তীব্ৰ আতংকময় পৰিৱেশ বিৰাজ কৰিছে সমূহীয়া সংক্ৰমণৰ আশংকা কৰা হৈছে অঞ্চলটোত দুদিন আগলৈকে দোকানতে আছিল মহিলাগৰাকীৰ নাই কোনো ট্ৰেভেল হিষ্ট্ৰী ঘটনাক লৈ মালিগাঁও গোচলাত আতংকময় পৰিৱেশ বিৰাজ কৰিছে আৰু বৰ্তমান কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে সেই অঞ্চল পৰৱৰ্তী খবৰলৈ আগবাঢ়িছো প্ৰতিকূল বতৰৰ বাবে মুখ্যমন্ত্ৰীৰ বিমান যাত্ৰাত বাধা বৰাকৰ পৰা স্থলপথৰে গুৱাহাটীলৈ মুখ্যমন্ত্ৰী সোণোৱাল ভূমিস্খলনৰ ঘটনাৰ বুজ ল'বলৈ গৈছিল বৰাকলৈ আৰু প্ৰতিকূল বতৰৰ বাবে আধাতে সামৰিব লগা হ'ল কাৰ্যসূচী কৰিমগঞ্জ আৰু হাইলাকান্দিৰ কাৰ্যসূচী বাতিল কৰা হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ ভূমিস্খলনত নিহত পৰিয়ালৰ আত্মীয় স্বজনৰ সৈতে মত বিনিময় কৰিবলৈ গৈছিল আৰু ইতিমধ্যে আমি জনাইছো যে যিসমূহ স্থান আছিল ভূমিস্খলনৰ পিছত স্থান পৰিদৰ্শন কৰিবলৈ গৈছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বৰাকলৈ আৰু বৰ্তমান বৰাকৰ পৰা স্থলপথেৰে গুৱাহাটীলৈ আহিছে মুখ্যমন্ত্ৰী সোণোৱাল যিহেতু বৰ্তমান প্ৰতিকূল বতৰৰ বাবে আধাতে তেওঁ কাৰ্যসূচী সামৰিব লগা হ'ল কৰিমগঞ্জ আৰু হাইলাকান্দিৰ কাৰ্যসূচী বাতিল কৰা হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ বৰাকৰ ভূমিস্খলনৰ ঘটনাৰ বুজ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে বিয়লিৰ ভাগত শিলচৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে কৰিমগঞ্জ হাইলাকান্দি আৰু কাছাৰৰ জিলা উপায়ুক্ত আৰু শীৰ্ষ প্ৰশাসনিক বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় বৈঠকত তিনিখন জিলাৰে ভূমিস্খলনৰ সম্ভাৱনা থকা অঞ্চলসমূহৰ পৰা ৰাইজক স্থানান্তৰিত কৰাৰ নিৰ্দেশ দিয়াৰ লগতে এখন কমিটি গঠনৰ আহ্বান জনায় ভূমিস্খলনত নিহতৰ পৰিয়ালৰ নিকট আত্মীয়ৰ হাতত মুখ্যমন্ত্ৰী সোণোৱালে 4 লাখ টকাৰ চেক প্ৰদান কৰে এই মুহূৰ্তত পুনৰ সময় হৈছে এটি সমবিৰতিৰ আৰু ইফালে দেশত কৰোনাত আক্ৰান্ত সংখ্যা 2,26,770 জনলৈ বৃদ্ধি পাইছে বৰ্তমানলৈকে কৰোনাত মৃত্যু হৈছে 6,348 জনৰ বিগত 24 ঘণ্টাত 273 জনৰ মৃত্যু হৈছে এদিনতে সৰ্বাধিক 9,851 জন কৰোনাত আক্ৰান্ত পুনৰবাৰ জনাইছো যে দেশত কৰোনাত আক্ৰান্ত সংখ্যা 2,26,770 জনলৈ বৃদ্ধি পাইছে বৰ্তমানলৈ কৰোনাত মৃত্যু হৈছে 6,348 জনৰ বিগত 24 ঘণ্টাত 273 জনৰ মৃত্যু হোৱাৰ বিপৰীতে এদিনতে সৰ্বাধিক 9,851 জন কৰোনাত আক্ৰান্ত হৈছে বগাঘাট বৃহস্পতিবাৰে নিশা বহু পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰা হৈছে আৰক্ষীয়ে জব্দ কৰিছে প্ৰায় 50 লক্ষাধিক টকাৰ অবৈধ সুৰাৰ লগতে জিএছটি ফাঁকি দি ৰাজ্যে প্ৰৱেশ কৰা ধপাত ভৰ্তি ট্ৰাক অৰুণাচলৰ ভালুকপুঙৰ পৰা গৈ থকা 10 টকীয়া ট্ৰাকখন 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত টহলদাৰী আৰক্ষীৰ দলে সন্দেহবশতঃ ৰখায় আৰক্ষীয়ে ট্ৰাকখন তালাচী কৰাত সুৰাৰ কাৰ্টুন উদ্ধাৰ হয় যদিও কোনো ধৰণৰ নথিপত্ৰ চালকজনে দেখুৱাবলৈ সক্ষম নহল আৰক্ষীয়ে ট্ৰাকখনৰ পৰা বিভিন্ন ব্ৰেণ্ডৰ অৰুণাচলী সুৰা উদ্ধাৰ কৰিছে
শোণিতপুৰ জিলাৰ বৰচলাৰ ঠেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত ভৰা শিঙৰিত ব্ৰহ্মপুত্ৰত ডুবি এটি শিশুৰ কলিৰ সমাধিৰ সন্দেহ জানিব পৰা মতে ভৰা শিঙৰি গাঁৱৰ ইন্নিছ আলীৰ 8 বছৰীয়া পুত্ৰ আছাদুল ইছলামে সমনীয়াৰ সৈতে গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰৰ পানীত পৰি সন্ধানহীন হৈ পৰে ঘটনাৰ খবৰ পোৱাৰ পিছতে অঞ্চলটোত হাহাকাৰ লাগে ইয়াৰ পিছতে এই ঘটনাস্থলীত SDRFৰ উদ্ধাৰ হৈ উপস্থিত হৈ উদ্ধাৰ কৰিছে যদিও এই পৰ্যন্ত সন্ধান পোৱা নাই শিশুটিৰ মৃতদেহ শিশুটিৰ সন্ধান নোপোৱাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় কাৰাগাৰত কোভিড-19 পজিটিভ ওলাইছে এজন কয়দীৰ দেহত কয়দীজনৰ নাম হৈছে জিন্তু নাথ চুৰি কেছত কাৰাবন্দী হৈ আছে লোকজন দিছপুৰ থানাই এৰেষ্ট কৰিছে লোকজনক ইতিমধ্যে জিলা উপায়ুক্তই কেন্দ্ৰীয় কাৰাগাৰ পৰ্যবেক্ষণ কৰিছে লোকজনক কেন্দ্ৰীয় কাৰাগাৰৰ পৰা চিকিৎসালয়লৈ লৈ যোৱা হৈছে যোৱা 1 জুনত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জিন্তু ৰঙিয়াৰ টিটকুৰিত শিশুৰ সলিল সমাধি পুঠিমাৰী নৈত পৰি সন্ধানহীন হৈ থকা 5 বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ 3 দিন পূৰ্বে টিটকুৰি গাঁৱৰ দিন হাজিৰা কৰা তৰিফ আলীৰ একমাত্ৰ কন্যা সন্তান আছিল টিনা চুলতানা নৈৰ পাৰত খেলি থাকোঁতে শিশুটি নৈত পৰি যোৱাৰ পিছতে পুঠিমাৰী নৈৰ প্ৰবালখতে উঠুৱাই লৈ গৈছে হৰভোগ ষ্টেডিয়ামত উন্নত সা সুবিধাৰে জেনেৰেল স্ক্ৰিনিং চেণ্টাৰ মুকলি চেণ্টাৰটোত বহিৰাজ্যৰ পৰা অহা লোকসকলক স্ক্ৰিনিঙৰ উপৰিও স্বাব সংগ্ৰহৰ ব্যৱস্থা কৰা হৈছে আৰু খাদ্য গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে এতিয়াৰ পৰা স্ক্ৰিনিং বা পঞ্জীয়নৰ বাবে শাৰী পাতি থিয় হ'ব নালাগে তেওঁলোকে বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা কোভিড-19ৰ ফলাফল নিগেটিভ হোৱাৰ বাবে একেদিনা 218 জন লোকক প্ৰতিষ্ঠানটিত কোৱাৰেণ্টাইনৰ পৰা হোম কোৱাৰেণ্টাইনলৈ যাবলৈ দিয়া হৈছে ইফালে আজি বিশ্বজুৰি পালন কৰা হৈছে পৰিৱেশ দিৱস গোলকীয় উষ্ণতাৰ ফলত মানৱ জাতিলৈ সৃষ্টি হোৱা ভাবুকিৰ পৰিপ্ৰেক্ষিতত পৰিৱেশ সংৰক্ষণ আৰু পৰিৱেশ প্ৰদূষণৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে প্ৰতি বছৰে 5 জুনত পালন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস এই বছৰ বিশ্ব পৰিৱেশ দিৱসৰ থিম হৈছে প্ৰকৃতিক সময় দিয়ক বায়ু প্ৰদূষণৰ পৰা সৃষ্টি হোৱা ভয়ংকৰ বিপদৰ সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা আৰু বায়ু প্ৰদূষণ হ্ৰাস কৰাৰ বাবে বৃক্ষৰোপণকে ধৰি বিভিন্ন প্ৰতিৰোধমূলক ব্যৱস্থা লোৱাৰ বাবে সজাগতাৰ লক্ষ্যৰে পালন কৰা হ'ব বিশ্ব পৰিৱেশ দিৱস ৰাষ্ট্ৰসংঘই প্ৰতি বছৰে 5 জুনত অনুষ্ঠিত কৰি আহিছে বিশ্ব পৰিৱেশ দিৱস প্ৰকৃতিক সংৰক্ষণ কৰি এটি সুন্দৰ পৰিৱেশ বজাই ৰখাৰ উদ্দেশ্যৰে অনুষ্ঠিত কৰি অহা হৈছে বিশ্ব পৰিৱেশ দিৱস উল্লেখযোগ্য যে ব্যাপক হাৰত গছ কটা তথা ঔদ্যোগিকৰণে পৰিৱেশৰ ওপৰত পেলাইছে বিৰূপ প্ৰভাৱ প্ৰকৃতিৰ ধ্বংসত যজ্ঞই মানৱ কুললৈ নমাই আনিছে ভয়ংকৰ বিপদ সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা হৈছে পৰিৱেশ দিৱস আৰু ইতিমধ্যে প্ৰতি বছৰে পালন কৰি অহা পৰিৱেশ দিৱসৰ প্ৰতি সংগতি ৰাখি অসমতো বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে আৰু প্ৰেমীসকলে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে আজিৰ দিনটোত গছ পুলি ৰোপণকে আদি কৰি বিভিন্ন কাৰ্যসূচী হাতত লৈছে বন্যপ্ৰাণী সুৰক্ষা লগতে প্ৰকৃতি সুৰক্ষা দিয়াটোৱে যে এতিয়া সকলোৰে কৰ্তব্য সেয়া সকলোৱে বুজি উঠিছে আৰু ইতিমধ্যে আজিৰ প্ৰকৃতি সুৰক্ষাৰ সন্দৰ্ভত বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে আৰু সকলোৱে ইতিমধ্যে প্ৰকৃতিক সময় দিয়ক এই থিমেৰে আজি আগবাঢ়ি আহিছে বিভিন্নজন হৃদয়বান লোকে ওলাই আহিছে বন্যপ্ৰাণীসকলক সুৰক্ষাৰ বাবে মাত মাতি আহিছে সমান্তৰালভাৱে আমি জনাইছো যে গোলকীয় উষ্ণতাৰ ফলত মানৱ জাতিলৈ সৃষ্টি হোৱা ভাবুকিৰ পৰিপ্ৰেক্ষিততে পৰিৱেশ সংৰক্ষণ আৰু পৰিৱেশ প্ৰদূষণৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰো আজি কাৰ্যসূচী সেয়া হাতত লৈছে ভিন্নজনে নেৰানেপেৰাকৈ দি থকা বৰষুণৰ বাবে বাৰুকৈ সংকটত পৰিছে বড়ো ধানৰ খেতিয়কসকল কৰবাত যদি নদীৰ বাঢ়নিৰ তলত বুৰ গৈ আছে পকা বড়ো ধান আন কৰবাত আকৌ আবদ্ধ হৈ থকা বৰষুণৰ পানীত বুৰ গৈছে কৃষকৰ সোণোৱালী সপোন এবুকু পানীৰ মাজত আধা পকা ধানকে কাটিবলৈ বাধ্য হৈছে খেতিয়কসকলে বতৰৰ প্ৰতিকূল পৰিৱেশৰ বাবে যে এইবাৰ কৃষকে আশা কৰা ফচল নাপায় সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে সাহসীখনৰ পৰা লখিমপুৰৰ পৰা সঞ্জীৱ লাহানৰ এক ৰিপৰ্ট নেৰানেপেৰাকৈ দি থকা বৰষুণৰ ফলত সাংঘাতিকভাৱে সংকটত পৰিছে বড়ো ধানৰ খেতিয়কসকল আৰু মই এটা দৃশ্য দেখুৱাম মই কোৱাৰ পূৰ্বে বৰ্ণনা কৰাৰ পূৰ্বে দৃশ্যটো দেখুৱাবলৈ মোৰ সহযোগীক অনুৰোধ জনাম যে চাওক বুৰৰ ওপৰত কটা ধান লৈ আহিবলগীয়া হৈছে কাৰণ তলত পানী এবুকু পানী আৰু এবুকু পানীৰ মাজত এনেদৰে বড়ো ধান চপাবলগীয়া হৈছে আৰু নিতান্তই যে বড়ো ধানৰ যিমান ফল পাব লাগে বা যেনেকুৱা ধৰণৰ ফচল পাব লাগে পানী হোৱাৰ কাৰণে যে সেয়া বিঘ্নিত হ'ব সেয়া এক প্ৰকাৰ নিশ্চিত আৰু খেতিয়কসকলে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে যিহেতু ইতিমধ্যে শালি ধানৰ সময়ো পালেহি আৰু তাৰ সমানে সমানে বড়ো ধানৰ তলিসমূহ এতিয়াও পানীৰ তলত আছে
আছে মই বৰ্তমান দেখুৱাই আছো লখিমপুৰ জিলাৰ বঙালমৰাৰ দাঁতিকাষৰীয়া যি কৃষি অঞ্চল আছে সেই অঞ্চলসমূহৰ দৃশ্য মই দেখুৱাবলৈ যত্ন কৰিছো এই খাটি খোৱা যিসকল কৃষক আছে তেওঁলোকে বহু আশাৰে বহু ধানৰ খেতিডৰা কৰিছিল বা তেওঁলোকে উপযুক্ত সময়ত চপাই উপযুক্ত ফচল পাম বুলি কিন্তু সেই আশা যেন তেওঁলোকৰ মুখিমূৰ হ'বলৈ গৈ আছে মই দেখুৱাই আছো যে চাওক দৃশ্যটো এনেকৈ ধান কাটি তেওঁলোকে কলৰ ভূৰৰ ওপৰত আনিবলগীয়া হৈছে পানী ইমানেই ইয়াত বেছি আৰু বহু অঞ্চলত এতিয়াও ধান সমূলঞ্চে পানীৰ তলত আছে আৰু নিতান্ত এই মুহূৰ্তত ক'ব পাৰি যে বহু ধান বহু বিঘা বহু ধানৰ খেতি ইতিমধ্যে নষ্ট হৈছে আৰু কৃষকৰ যি ফচল কৃষকে যি ফল পাব লাগে তাৰ পৰা বঞ্চিত হোৱাটো এক প্ৰকাৰ নিশ্চিত এই দৃশ্য মই পুনৰ কৈছোঁ যে লখিমপুৰ জিলাৰ বঙালমৰা দাঁতিকাষৰীয়া যিসমূহ কৃষি ক্ষেত্ৰ আছে সেইসমূহৰ পৰা মই দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু মই কথা পতাৰ যত্ন কৰিম যিসকল খেতিয়ক আছে তেওঁলোকৰ লগত কথা পতাৰ যত্ন কৰিম যিহেতু এইবাৰ বৰষুণ আগতীয়াকৈ আহিলে বৰষুণ আগতীয়াকৈ অহাৰ ফলত এনেদৰেই যিসমূহ কৃষিক্ষেত্ৰ আছে কৃষিক্ষেত্ৰসমূহত যথেষ্ট পানী জমা হৈ গ'ল আৰু কিছু অঞ্চলত নদীৰ পানীও পাইছে তাৰ ফলত কিন্তু বহু ধানৰ যিসমূহ খেতিয়ক আছে তেওঁলোকৰ অৱস্থা নাজল নাথল হৈছে মই খেতিয়কৰ লগত কথা পতাৰ যত্ন কৰিম দেখিছোঁ যে পথৰ ওপৰতে আপোনালোকে ধানসমূহ এনেদৰে থ'বলগীয়া হৈছে মাৰিবলৈও উপায় নাই কাটিবলৈও উপায় নাই কি ক'ব এই মুহূৰ্তত কি ক'ম মই ধৰি দিম এতিয়া পকা ধান কাটিব পৰা নাই পানীৰ কাৰণে তো পকা ধান তলত পৰি আছে পানীৰ তলত সোমাই আছে কলগছৰ বুৰ কাটি এইটো ধান কাটিবলগীয়া হৈ গ'ল আপোনালোকে পাবনে ফচল ইয়াৰ পৰা ভাল হৈ থাকিব জানো ধানটো যদি পানীৰ তলত সোমাই থাকে ভাল হৈ থাকিব জানো নাই ভাল নহ'ব পানীৰ তলতে সোমাই গ'ল পকা ধান আপোনাৰ কিমান বিঘা আছিলে মোৰ 3 বিঘা 3 বিঘা আৰু কিমান খেতি আছে আৰু বহুত খেতি আছে আপোনাৰ কিমান বিঘা আছিলে ধান একেটাই হয় নেকি চব পানীৰ তলত আছে চব পানীৰ তলত আছে ধান এতিয়া চাউল ওলাব নোলায় ধানৰ পৰা কেঁচা ধান কাটিবলগীয়া হৈছে ধান পকা নাই পানীৰ তলত পৰিছে এনেকৈ কাটিবলগীয়া হোৱা নাই আৰু যথেষ্ট সংখ্যক কৃষক আছে মই কথা পতাৰ যত্ন কৰিম মই আপোনাৰ ওচৰলৈ আহিছোঁ দাদা আপোনাৰ এতিয়া পানীৰ তলত ধান আছে কি কৰিব চাউল ওলাব জানো বেয়া হ'ব হয় আৰু আছে কৃষক মই কথা পতাৰ যত্ন কৰিম যথেষ্ট সংখ্যক কৃষক আৰু সকলোৰে অৱস্থা একে বহুতৰে আশাৰ বা কষ্টৰ যিদৰে শস্য সেইদৰে পানীৰ তলত সোমাই আছে এই মুহূৰ্তত মই আপোনাৰ ওচৰলৈ আহিছোঁ কথা পতাৰ যত্ন কৰিম যে কি কৰিব যে পানীৰ তলত ধান আৰু যিসমূহ কাটিছে সেয়াও আধা পকা ফচল পাব জানো আপোনালোকে এনেদৰে পানীৰ তলতে পৰি আছে পানীৰ তলত মানে এটাই হ'ল এইটো মানে চাউল ইমানটো নহ'ব বেয়া হ'ব আৰু ধানবিলাক ফুটি গ'ল আৰু আজি বিশ্ব পৰিৱেশ দিৱসৰ আগতে সংগতি ৰাখি প্ৰকৃতিৰ সৈতে সহবাসৰ আহ্বান জনাই ঢেকিয়াজুলিত বলুকা শিল্পীয়ে নিজৰ বলুকা শিল্পকৰ্মৰ জৰিয়তে প্ৰকৃতি ধ্বংস নকৰি পৰিৱেশৰ সৈতে সহবাস কৰাৰ আহ্বান জনাইছে ঢেকিয়াজুলিৰ বলুকা শিল্পী ৰঞ্জন শইকীয়াই ঘৰতেই থাকি বলুকা শিল্পীগৰাকীয়ে বিশ্ব পৰিৱেশ দিৱসৰ প্ৰতীক ধৰ্মী সৃষ্টিৰাজিৰে এনেকৈ বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিছে প্ৰকৃতিৰ সৈতে সহবাস কৰোঁ আহক এনেধৰণৰ তেওঁ আহ্বান জনাইছে ৰাজ্যবাসীলৈ বলুকা শিল্পৰ জৰিয়তে শিল্পীগৰাকীয়ে বনজ সম্পদ তথা জীৱ জন্তু ৰক্ষাৰ বাবে আহ্বান জনায় আজিৰ দিনটোত আজি 5 জুন উপলক্ষে বিশ্ব পৰিৱেশ দিৱস আৰু আজিৰ দিনটো আমাৰ পৰিৱেশৰ প্ৰতি সজাগতাৰ এটি বিশেষ দিন গতিকে আমিও নিজৰ কৰ্মেৰে বলুকা ভাস্কৰ্যৰ জৰিয়তে সমগ্ৰ ৰাইজলৈ এটাই আহ্বান জনাব বিচাৰিছোঁ যে আহক আমি পৰিৱেশৰ সৈতে সহবাস কৰোঁ আৰু তাৰে সেই শ্লোগানেৰে আমিও ইয়াত বলুকা ভাস্কৰ্যৰ ইয়াত সেই শ্লোগানে আমি লিখি উলিয়াইছোঁ আৰু নিজৰ ভাস্কৰ্যত জীৱ জন্তুৰ পৰা আৰম্ভ কৰি গোটেইখিনি বস্তুৱে ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু ইতিমধ্যে আমি জনাইছোঁ যে কৰোনাত আক্ৰান্ত হৈছে মালিগাঁৱৰ এগৰাকী মহিলা গোচালা পানী টেংকিৰ এই ওচৰতে স্বপ্না বৰুৱা নামৰ মহিলাগৰাকীৰ শৰীৰত কোভিড-19 পজিটিভ ধৰা পৰিছে আৰু প্ৰায় 2 দিন পূৰ্বে মহিলাগৰাকীৰ জ্বৰ চৰ্দিত আক্ৰান্ত হৈছিল মহিলাগৰাকীৰ স্বাব টেষ্ট কৰাৰ পিছতে এতিয়া ধৰা পৰিছে কৰোনাৰ অৱস্থিতি গেলামালৰ দোকানী মহিলাগৰাকীৰ দেহত কৰোনা পজিটিভ ধৰা পৰাৰ পিছত এতিয়া অঞ্চলজুৰি তীব্ৰ আতংকৰ পৰিৱেশে বিৰাজ কৰিছে গুঞ্জন আছে আমাৰ সৈতে গুঞ্জনে পুৱাৰ পৰা দেখুওৱা আছিল কি অৱস্থা বৰ্তমান তাত বিৰাজ কৰিছে আৰু ইতিমধ্যে হয়তো কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে গুঞ্জন অধিক খবৰ জনাওক আপুনি এই অঞ্চলটোৰ পৰাই নিশাৰ ভাগত মহিলাগৰাকী কৰোনাত আক্ৰান্ত হৈছিল আৰু সেই খবৰ পোৱাৰ পিছতে তেওঁক ইতিমধ্যে লৈ যোৱা হৈছে চিকিৎসালয়লৈ আৰু তেওঁ যিটো অঞ্চলত বাস কৰিছিল নামনি কৃষ্ণনগৰ পথছোৱাত
ইয়াত তেওঁৰ গেলামাল দোকান এখন আছিল আৰু সেই গেলামাল দোকানখন কালি ৰাতিপুৱা তেওঁ খুলি ৰাখিছিল। কিন্তু ইতিমধ্যে ইয়াৰ যিসকল লোক তেওঁলোকে কৈছে যে 31 তাৰিখে এগৰাকী ঠেলাৱালা আহিছিল আৰু তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে যে তেওঁৰ পৰাই কৰোণা সংক্ৰমিত হ'ব পাৰে। কিন্তু ৰশ্মিতা, আন এক তাৎপৰ্যৰ দিশ এতিয়া পোহৰলৈ আহিছে। মহিলাগৰাকীক যেতিয়া ইয়াৰ পৰা চিকিৎসালয়লৈকে লৈ যোৱা হৈছিল, এখন টমটম গাড়ীত লৈ যোৱা হৈছিল আৰু সেই টমটম গাড়ীখনে আজিও ভাড়া মাৰি আছে, আন মানুহ কঢ়িয়াই আছে, যিটো কিন্তু খুব ভাল লক্ষণ হৈ থকা নাই। মই পুনৰ ক'ম যে কালি মহিলাগৰাকীক যিটো চিকিৎসালয়ত নিছিল, এখন টমটম গাড়ী ব্যৱহাৰ কৰা হৈছিল। সেই গাড়ীখন এতিয়াওতো তেওঁ ড্ৰাইভাৰজন আহি আছে, ড্ৰাইভাৰজন আহি আছে, চলিহা বড়ো, প্ৰাঞ্জিত বড়ো, আন বেলেগ বেলেগ মানুহে এতিয়া উঠাইছে। না তেওঁ ভাড়া মাৰি আছে, কিন্তু এইটোতো আজি 3 4 দিন আগৰ ঘটনা। পেচেণ্টক উঠাই পেলাই 108 উঠাই দিছোঁ, উঠাই পেলাই এই টমটমখন আমি এই ৰিক্সাখন আমি চেনিটাইজাৰ কৰাই দিছোঁ। মই দৃশ্য দেখুৱাম। এইগৰাকী হৈছে সেই টমটমৰ চালকজন আৰু তেওঁ কালি চিকিৎসালয়ত মহিলাগৰাকীক লৈ গৈছিল। কিন্তু এতিয়া সকলোৱে অভিযোগ কৰিছে যে তাৰ পিছতো তেওঁ মানুহ কঢ়িয়াই আছে বা মানুহ তেওঁ অনা নিয়া কৰি আছিল। ওপৰৰ পৰা তললৈ আনিছে, মহিলাগৰাকী 108 লৈ গৈছে। মোক ক'লে প্ৰথমে ক'লোঁ নালাগে হা, ক'লে তাক প্ৰেছাৰ উঠিছে, প্ৰেছাৰ উঠাই লৈ আহ। সেইকাৰণে লৈ আহিলোঁ, ইয়াত নমাই দিছোঁ, তাৰ পইচা লোৱা নাই, মই একো নাই, পাছ কৰা নাই। আপোনাৰ ঘৰ ক'ত? এইটো এতিয়া আজি কেইটা ভাড়া মাৰিলে? হা, আজি কিমান ভাড়া মাৰিছে? ভাড়াই নাই। কালি মানুহ উঠাইছে? উঠাই এসপ্তাহ হৈ গ'ল না। মানুহটো ভাড়া মাৰি আছে। উঠাই আছোঁ। আপুনি টেষ্ট কৰাইছে নেকি? নাই কৰোৱা। টেষ্ট কি কৰিম? মোৰ বেমাৰ থাকিলে টেষ্ট কৰিম না। বেমাৰ থাকিলে টেষ্ট কৰিম না। উঠাই লৈ আনিছিলে গাড়ীখনত? উঠাই লৈ আহিছিলোঁ। তাক টাচ কৰা নাই, একো কৰা নাই, তাৰপৰা পইচা লোৱা নাই। ওপৰৰ পৰা ইয়ালৈ নমাইছোঁ, এখেতে কলাৰ কাৰণে এই কিবা কলনি মাৰ কৰাৰ কাৰণে মই আনিছোঁ। মই ইচ্ছা কৰিছোঁ, মই নানো বুলি ভাবিছিলোঁ, এতিয়া প্ৰেছাৰ উঠিছে। আপুনি আমি কোৱা নাই যে আপুনি বেয়া কাম কৰিছে, আপুনি খুব ভাল কাম কৰিছে। এতিয়া কথাটো হৈছে যে কৰোণা বেমাৰটো পটকৈ সংক্ৰমণ হয় আনৰ গালৈ। গতিকে মহিলাগৰাকীৰ গাৰ পৰা আপোনাৰ গাত লগাটো একো ডাঙৰ কথা নহয়, আপুনি সংক্ৰমিত হ'ব। গতিকে আপোনাৰ স্বাস্থ্যৰ বাবে এতিয়া পৰীক্ষা নিৰীক্ষাটো কৰিব লাগিব, বা আপুনি এতিয়া ভাড়া মাৰি থাকিলেতো আন মানুহ চবেই কৰিব লাগে। ইহঁতে চবেই আছে একেলগে, চবেই কৰিব লাগিব, কৰিলে চবেই কৰিব লাগিব। কথাটো সেইখিনি আপোনাৰ সংস্পৰ্শলৈ কোনো কৰা নাই, টাচ কোনো কৰা নাই। আৰু প্লাছ মানে কি তেখেতে কলাৰ কাৰণে জিজ্ঞেস কৰাৰ কাৰণে মই লৈ গ'লোঁ। কলনীৰ মানুহ এটা বেয়াও লাগে, প্ৰেছাৰ উঠিছে বুলি কৈছে, লৈ গ'লোঁ। তেখেতে আৰু এঘণ্টা পাছত তেখেতে উবেৰত আহি গ'লে। ৰিপৰ্ট কি হ'ল? ৰিপৰ্টে অ'কে। আৰু কি ক'ম আমি? অ'কে বুলি ভাবিছোঁ আমি চবেই। স্বাস্থ্য বিভাগৰ মানুহ আহিছে, আপুনি টেষ্টটো কৰাবনে? কৰিম, কিয় নকৰিম, নিশ্চয় কৰিম। উপায় কৰিবই লাগিব। খালি ভাড়া নামাৰিলে ভাল হ'ব। ভাড়া খাম কি? খাবতো লাগিব ন ভাই। ভাড়া মাৰিলেতো বেলেগ মানুহ সংক্ৰমিত হ'ব। এইটো গম নাপাওঁ, এইটো চবতো সেনেকৈ মাৰি আছে। চবতো বন্ধ কৰিব লাগিব, তেলে চব বন্ধ কৰি দিব লাগিব, বন্ধ কৰিব লাগিব। গতিকে ৰশ্মিতা, এই বিষয়টো স্বাস্থ্য বিভাগে নিশ্চয়কৈ এই চালি জাৰি চাব লাগিব, কাৰণ তেওঁ এতিয়াও কৈ আছে যে ভাড়া নামাৰিলে খাম কেনেকৈ। এটা সঁচা কথা, ভাড়া নামাৰিলে তেওঁ উপাৰ্জন পথ নাথাকিব, কিন্তু তাৰ অৰ্থ এইটো নহয় যে আন লোকক সংক্ৰমিত কৰিব। আপোনালোকে হয়, এই টমটমখনৰ হেৰিত কম নহয়, তেওঁক আমি মাতিছিলোঁ এই সপনা বাইদেউক ওপৰৰ পৰা তললৈকে নমাই অনাৰ কাৰণে। তেওঁ নাজানে কি বেমাৰ হৈছে, নাজানে, সেইবোৰ মানে অলপ সহায় কৰি দিছিলে। এতিয়া যে কালি বেমাৰটো হৈছে, আমিও আছোঁ, তেওঁ আছোঁ। সহায় কৰাটো একো বেয়া কথা হোৱা নাই, ভাল কথা হৈছে। কিন্তু তেওঁ ভুলবশতঃ ভাড়া মাৰিছে, কিন্তু ভাড়া মাৰি আছে। কালিতো দোকান খুলিছে, আপোনালোকে কি বাধা দিছিলে? আমি যোনদিনাখন তাই আহিছে, পিছদিনাখন দোকান খুলিছিলে, সেইদিনাখনে আমি ক'লোঁ যে আপুনি দোকানটো নুখুলিব। কিয়? মোৰ টেষ্ট কৰিছে নেকি? মই জানা নেকি মোৰ কৰোণা হৈছে বুলি? মোৰ জাষ্ট ফিভাৰ। মোক কৈছে ভাইৰাল ফিভাৰ বুলি। মোক কয় আমাৰ মেলেৰিয়া হোৱা বুলি কৈছে, আৰু বোলে টেবলেট এটা খাইছোঁ, ভাল পাইছোঁ। এটা টেবলেট দিছে মাত্ৰ, মই লৈ আহিছোঁ। আপোনালোকে জনাত কিমান মানুহে দোকানখনলৈকে গৈছিলে? ডেইলি ধৰক 20-25 জনটো অহা যোৱা কৰে দোকানত। 20-25 জন ডেইলি কাষ্টমাৰ আছে। 20-25 জন। চবচে ডাঙৰ কথা হ'ল দোকানত গৈ কিনে তিনিওটা মানুহবিলাকে কথা পাতি থাকে, গল্প কৰি থাকে তাইৰ লগত। সেইটো ডাঙৰ কথা। ৰুমৰ ভিতৰত সোমাই গল্প কৰে, দোকানখনৰ ভিতৰত। সেইটো চবচে ডাঙৰ। যোনদিনাখন হৈছে, যোনদিনাখন টেষ্ট হৈছে, সেই টেষ্টৰ সিদিনা গধূলি এজন মানে বৃদ্ধ মহিলা তেওঁ ভিতৰত সোমাই বহি চাহ খাই আছে। কিন্তু তাই একচুৱেলি যাৰ হৈছে কৰোণা, এই ফাৰ্মাচিষ্ট কাম কৰি অহা, তাইতো বুজিব লাগে, তাইতো অথচ বাধা নিজে দিব লাগিছে যে মোৰ কোনো নাহিবি বুলি।
কিন্তু তাই নিদিলে তাই আৰু বাধা দিছে নাইবি মোৰ কৰোণা হৈছে গেট নুজুৰি কিন্তু আহাৰ পিছত তাই একেবাৰে ওপেন কৰে একচুৱেলি তাৰ কোনো নাই ল'ৰা এজন থাকে বম্বে থাকে কোনো কাৰণে আমি হেল্প কৰি দিছোঁ ৰশ্মিতা সমগ্ৰ পৰিৱেশটো দেখিছে আৰু ইতিমধ্যে মই দেখুৱাইছোঁ যে কণ্টেইনমেণ্ট জোন হিচাপে এইখিনি কৰা হৈছে কোনো লোক প্ৰৱেশ আৰু প্ৰস্থান ইয়াত কৰিব নোৱাৰিব স্বাস্থ্য বিভাগৰ লোক ইতিমধ্যে আহিছে আৰু সকলোৰে স্বাব সংগ্ৰহ কৰি পৰীক্ষা নিৰীক্ষা কৰা হ'ব কিন্তু আমি যিটো কথা কৈ আছোঁ যে সামাজিক সংক্ৰমণ আৰম্ভ হৈছে নেকি যদি ইয়াৰ কাৰোবাৰ তাত যদি পজিটিভ ভগৱানে নকৰক পজিটিভ যদি আহে তেতিয়াহ'লে এয়া আৰু বিষম কথা হ'ব কাৰণ বৃহত্তৰ অঞ্চলটোত ইয়াত যথেষ্ট সংখ্যক লোকৰ অহা যোৱা চলে আৰু যিগৰাকীয়ে তেওঁ কঢ়িয়াই আনিছিল কালি লৈ আহিছিল ওপৰৰ পৰা তললৈকে নমাই আনিছিল টমটমখন যোগে টমটমৰ চালকগৰাকীৰ সৈতে যথেষ্ট চিন্তা আহিছে যে তেওঁলোকে কি খাব হয় তেওঁলোকক জনাওক গুঞ্জন যে কণ্টেইনমেণ্ট জোন ঘোষণা কৰিলে সেয়া তেওঁলোকক খাদ্য সামগ্ৰী যোগান ধৰা হ'ব পৰ্যাপ্ত দিনৰ বাবে গতিকে চিন্তাৰ কোনো কাৰণ নাই তেওঁলোকে ওলাই আহিব নালাগে আচলতে বৰ্তমান যেটো এক সংকটপূৰ্ণ সময় সকলোৰে বাবে এক জটিল সময় সকলোৱে আমি সহযোগিতা কৰিব লাগিব স্বাস্থ্য বিভাগক বা আমি প্ৰশাসনক সহায় সহযোগিতা কৰিব লাগিব এই সন্দৰ্ভত আৰু ইতিমধ্যে আমি জনাইছোঁ যে যিগৰাকী মহিলা ইতিমধ্যে সংক্ৰমিত হৈছে আৰু সেই মহিলাগৰাকীৰ স্বাব টেষ্ট কৰাৰ পিছতে সংক্ৰমিত হৈছে বৰ্তমান ইতিমধ্যে সেই অঞ্চল কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে আৰু ইতিমধ্যে স্থানীয় ৰাইজে অভিযোগ আনিছে যে তেওঁলোকক এতিয়ালৈকে স্বাস্থ্য পৰীক্ষা কৰা হোৱা নাই কিন্তু মহিলাগৰাকীৰ যি দোকান গেলামালৰ দোকান তাত বহু লোকৰ আহজা আছিল বুলি স্থানীয় ৰাইজে ইতিমধ্যে ব্যক্ত কৰিছে বাতৰিৰ পুনৰ সময় হৈছে এতিয়া বাণিজ্যিক বিৰতি বাতৰিৰ মাজলৈ ধুবুৰী দৈনিক বৃদ্ধি হৈ আছে কৰোণা আক্ৰান্তৰ সংখ্যা নিশা পুনৰ ধুবুৰীত আক্ৰান্ত হৈছে ৩৮ জন লোক নতুনকৈ আক্ৰান্তৰ অধিকাংশই গোলকগঞ্জ বিধানসভাৰ আগমনী চক্ৰৰ অন্তৰ্গত আক্ৰান্ত আটাইকে নিশাই চিকিৎসাধীন কৰা হৈছে পৰৱৰ্তী জনাইছোঁ সমগ্ৰ ধুবুৰীতে বৰ্তমান দৈনিক বৃদ্ধি পাবলৈ লৈছে কৰোণা আক্ৰান্তৰ সংখ্যা আৰু ইতিমধ্যে নিশাৰ ভাগত পুনৰ ধুবুৰীত আক্ৰান্ত হৈছে ৩৮ জন নতুনকৈ আক্ৰান্ত হৈছে অধিকাংশই গোলকগঞ্জ বিধানসভাৰ আগমনী চক্ৰৰ অন্তৰ্গত আক্ৰান্ত আটাইকে নিশাই চিকিৎসাধীন কৰা হৈছে এতিয়া তিনিচুকীয়াৰ খবৰ লকডাউনৰ মাজতে তিনিচুকীয়াৰ এটা চৰকাৰী কাৰ্যালয়ত চলিছে মদ মাংসৰ আড্ডা সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ত মদৰ আড্ডা তিনিচুকীয়াৰ বৰগুৰিস্থিত মহকুমা কল্যাণ বিভাগৰ কাৰ্যালয়ত দিন দুপৰতে এজন কৰ্মচাৰী অৱসৰৰ আলম লৈ কাৰ্যালয় চৌহদতে বহিল মদৰ আড্ডা দিন দুপৰতে চৰকাৰী কাৰ্যালয়ত সুৰা সেৱন কৰাৰ সমগ্ৰ দৃশ্য বন্দী হ'ল কেমেৰাত বন্দী হোৱা দৃশ্যৰ তদন্তৰ কাৰণে কাৰ্যালয়লৈ যোৱাত মহকুমা কল্যাণ বিভাগৰ কাৰ্যালয়ত ভাৰপ্ৰাপ্ত বিষয়া নীলুৰম শৰ্মাই দোষীক উচিত শাস্তি প্ৰদানৰ আশ্বাস দিছে তিনিচুকীয়াটো চৰকাৰী কাৰ্যালয়ৰ দৃশ্য আমি দেখুৱাইছোঁ য'ত মদ মাংসৰ আড্ডা বহা পৰিলক্ষিত হৈছে এইটো হৈছে চৰকাৰী এটা কাৰ্যালয় তিনিচুকীয়াৰ সমাজ কল্যাণ বিভাগৰ এইটো কাৰ্যালয় য'ত এনেদৰে ভাত মদ একেলগে দেখিবলৈ পোৱা গৈছে য'ত দেখিবলৈ পোৱা গৈছে যে বৰগুৰিস্থিত মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়তে দিন দুপৰতে এজন কৰ্মচাৰী অৱসৰৰ আলম লৈ কাৰ্যালয় চৌহদতে বহিল মদৰ আড্ডা দিন দুপৰতে চৰকাৰী কাৰ্যালয়ত সুৰা সেৱন কৰা সমগ্ৰ দৃশ্য কেমেৰাত বন্দী হ'ল কেমেৰাত বন্দী হোৱা দৃশ্যৰ তদন্তৰ কাৰণে কাৰ্যালয়লৈ যোৱাত মহকুমা কল্যাণ বিভাগৰ কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া নীলুৰাম শৰ্মাই দোষীক উপযুক্ত শাস্তি প্ৰদানৰ আশ্বাস প্ৰদান কৰিছে মানে অকণমান আনি দিছিলে ছাৰে কাৰণে অকণমান খাইছিলোঁ আমি কোন ছাৰে আনিছিলে কোন ছাৰে আনিছিলে বজাৰ কৰিবলৈ দিছিলে যেতিয়া আনি দিছিলে অকণমান লকডাউনৰ সুযোগ লৈ ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে আকাশলংঘী হৈছে মাছ মাংসৰ দাম মাংসৰ লগতে দাম বৃদ্ধি হৈছে মাছৰো চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মাংসৰ দামৰ বিপৰীতে প্ৰতি কেজি মাংসত হৈছেগৈ 700 টকা ছাগলী মাংসৰ মূল্য বৰ্তমান প্ৰতি কেজিত হৈছেগৈ 700 টকা ব্ৰইলাৰ মুৰ্গীৰ দাম হৈছেগৈ 200 টকা সমান্তৰালভাৱে আমি ইতিমধ্যে জনাইছোঁ যে লোকেল মুৰ্গীৰ দাম 450 পৰা 500 টকা এনেদৰে বজাৰ ভেদে দামৰ তাৰতম্য ঘটিছে অৰ্থাৎ পৃথকে পৃথকে নিজৰ খেয়াল খুচিমতে এনেদৰে দাম বৃদ্ধি কৰিছে সকল ব্যৱসায়ীয়ে কাণ সাৰ নাই যোগান বিভাগে যেনেধৰণে দাম নিৰ্ধাৰণ কৰি দিছিল বা চৰকাৰে যি নিৰ্ধাৰণ কৰি দিছিল তাৰ ওপৰত এনেদৰে ব্যৱসায়ীসকলে নিজা খেয়াল খুচিমতেই দাম বৃদ্ধি কৰাত এতিয়া জনসাধাৰণৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে পৰভাগত আমি দেখুৱাইছিলোঁ উলুবাৰী বজাৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ তাত দেখিবলৈ পোৱা গৈছে যে গ্ৰাহকসকল আহিছে তেওঁলোকে অসন্তুষ্টি ব্যক্ত কৰিছে আৰু ইতিমধ্যেই 2-3 জনৰ ভাষ্য এনেধৰণৰ আছিল যে যোগান বিভাগে কোনো ধৰণৰ আচলতে পদক্ষেপ ল'বলগীয়া আছিল যি পদক্ষেপ লোৱা নাই সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে
বজাৰত এতিয়া শাক-পাচলিৰ দামো আকাশলংঘী হৈছেগৈ। শাক-পাচলিতো কোনো ধৰণৰ নিয়ন্ত্ৰণ নাই যোগান বিভাগৰ, যাক লৈ স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। সংবাদ মাধ্যমৰ আগত আমাৰ কেমেৰাৰ সন্মুখতে 2-3জন গ্ৰাহকে ইতিমধ্যে ব্যক্ত কৰিছে যে মাছৰ দামো বৰ্তমান বৃদ্ধি কৰা হৈছে, য'ত ছাগলীৰ মাংস যি চৰকাৰী মূল্য আছিল সেয়া আছিল 650 টকা, কিন্তু বৰ্তমান ব্যৱসায়ীসকলে সেয়া 50 টকা বঢ়াই লৈছেগৈ 700 টকা। আনহাতে ব্ৰইলাৰ মুৰ্গীৰো দাম 120ৰ পৰা 200 টকা পৰ্যন্ত বৃদ্ধি কৰিছে। ব্যৱসায়ীসকলে যোগান বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি এতিয়া মাধমাৰ সোধাইছে জনসাধাৰণক। ছাগলীৰ মাংস এতিয়া প্ৰতি কেজিত বজাৰত 700 টকা পৰ্যন্ত বৃদ্ধি পোৱা ঘটনা এতিয়া হতচকিত কৰিছে স্থানীয় ৰাইজক। প্ৰতি কেজি নকটা লোকেল কুকুৰাৰ দাম হৈছে 450 টকা আৰু কটাৰ মুৰ্গীৰ দাম 700 টকা। ব্ৰইলাৰ নকটা 220 আৰু কটা 340 টকা। এনেধৰণে বৰ্তমান বজাৰত জুই লাগিছে। প্ৰতি কেজি ডাঙৰ মাছত 800ৰ পৰা 1000 টকা পৰ্যন্ত বৃদ্ধি পাইছে আৰু য'ত লোকেল সৰু মাছ প্ৰতি কেজিত হৈছেগৈ 500ৰ পৰা 800 টকা। যি সময়ত উপাৰ্জনৰ পথ বন্ধ হৈছে সাধাৰণ জনতাৰ, সৰু ইলিছ মাছৰ প্ৰতি কেজিত হৈছেগৈ 800 টকা পৰ্যন্ত বৃদ্ধি। আৰি মাছ প্ৰতি কেজিত 900 টকাৰ পৰা 1000 টকা পৰ্যন্ত বৃদ্ধি পাইছে। বজাৰত এয়া জুই চিতল মাছৰ দাম প্ৰতি কেজিত 600 টকালৈ বৃদ্ধি পাইছে। এনেধৰণে আমি দেখুৱাইছোঁ যে নিয়ন্ত্ৰণহীন বৰ্তমান বজাৰ, য'ত যোগান বিভাগৰ নাই কাণসাৰ। আজি বিশ্ব পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশ দিৱসত পুনৰ চৰ্চালৈ আহিছে যোৰহাটৰ জাজিমুখৰ বালিমাহী অৰণ্য। একমাত্ৰ নিউজ 18 পোহৰলৈ আনিছিল এইখন অৰণ্য। ললিত টাউড নামৰ এগৰাকী প্ৰচাৰ বিমুখ ব্যক্তিৰ আবদাৰতে সেউজীয়া হৈছে বালিমাহী নামৰ এই লুইটৰ চাপৰি। কেইবা কিলোমিটাৰ খোজেৰে আহি একমাত্ৰ নিউজ 18 পোহৰলৈ আনিছিল ললিত টাউডৰ বালিমাহী অৰণ্য। আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন এইখন অৰণ্যতে 1 লাখ গছ পুলি ৰোপণ কৰিবলৈ যুঁজা চলাইছে সদৌ অসম ছাত্ৰ সন্থাই। আৰু 2019 বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে টিয়কৰ সংবাদদাতা দিগন্ত হাজৰিকাৰ প্ৰস্তুত কৰা বালিমাহী অৰণ্যক লৈ সেই বিশেষ প্ৰতিবেদন পুনৰ আগবঢ়াইছো আপোনালোকলৈ। যাদৱ পায়েং নহয়, একাংশ জীৱশ্ৰেষ্ঠৰ মানৱৰ লোলুপ দৃষ্টিত প্ৰকৃতিৰ লঠঙা হৈ পৰাৰ সময়তে নিউজ 18 বিচাৰি উলিয়াইছে আন এজন অৰণ্য মানৱ। হয়, যোৰহাটৰ জাজিমুখৰ জপং গাঁৱৰ ললিত টাউড নামৰ এজন উচ্চ শিক্ষিত ব্যক্তিয়ে নিজা প্ৰচেষ্টাত নিৰ্মাণ কৰিছে এখন বিশেষ অৰণ্য। বৰলুইটৰ চাপৰিত প্ৰায় 70 বিঘা কৰি নিৰ্মাণ কৰা এই অৰণ্যত এতিয়া ললিত টাউড নামৰ প্ৰচাৰ বিমুখ এইজন ব্যক্তিৰ সপোনে ঠন ধৰি উঠিছে। পুনৰ চাওক, এইজন ব্যক্তিৰ লালন পালনত বিভিন্ন প্ৰজাতিৰ গছসমূহে কেনেদৰে প্ৰকৃতি শুৱনি কৰিছে। কিন্তু কিয় এনেকৈ নিৰ্মাণ কৰিছে এইখন অৰণ্য, শুনো আহক তেওঁৰ মুখেৰে। প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত কিবা এটা অৰিহণা যোগাব পাৰো নেকি বুলি ভাবি মনতে এটা সপোন লৈ প্ৰায় 10 হেক্টৰ ভূমিত মই গছ পুলি ৰোপণৰ এটা ব্যৱস্থা আৰম্ভ কৰিছিলোঁ। আৰু ইতিমধ্যে মই প্ৰত্যেক দেওবাৰে মই গছ পুলি ৰোপণ কৰোঁ, যাতে পৰিৱেশটো অন্তত সেউজীয়া কৰি ৰাখিব পাৰোঁ, নাইবা অক্সিজেনযুক্ত কৰি ৰাখিব পাৰোঁ, সেই এটা লক্ষ্য মই বান্ধি লৈছোঁ। এইখন অৰণ্য নিৰ্মাণৰ আঁৰত এক বিশেষ কাহিনী আছে ললিত টাউডৰ। সৰুৰে পৰাই প্ৰকৃতিক ভাল পোৱা ললিত টাউড অনুপ্ৰাণিত হৈছিল বালিমাহী নামৰ এখন নাটকৰ জৰিয়তে। আৰু তাৰ পৰিণতিতে সম্প্ৰতি লহপহকৈ বাঢ়ি অহা এই বৃহৎ অৰণ্যখনৰ নাম ৰাখিছে বালিমাহী। বালিমাহীৰ কথাৰে মই যিটো বালিমাহীৰ দুখ দেখিছোঁ, তেওঁৰ প্ৰজনন কৰিব নোৱাৰা বা তেওঁৰ আশ্ৰয়হীনতাৰ দুখ দেখি এজাক সৰু সৰু ল'ৰা ছোৱালীয়ে মানে গছ ৰুবলৈ আৰম্ভ কৰিছে তেওঁলোকে। গতিকে তাকে প্ৰেৰণা হিচাপে লৈ পেলাই মই বাস্তৱতে নাটকৰ পৰা আহি বাস্তৱত মই ৰুবলৈ আৰম্ভ কৰিছোঁ আৰু এইখিনি এতিয়া অলপ ভাল লগা হৈছে। বৰলুইটৰ বালিৰ মাজে মাজে প্ৰায় 5 কিলোমিটাৰ খোজেৰে অতিক্ৰমী নিউজ 18 বিচাৰি উলিওৱা এইখন অৰণ্য সম্প্ৰতি বন্যহস্তীৰ লগতে বহু পশু পক্ষীৰ আশ্ৰয়স্থলীত পৰিণত হৈছে। এই চিন্তা চৰ্চাখিনি নিউজ 18 মোক প্ৰথমবাৰৰ কাৰণে ৰাইজৰ চকুলৈ দৃষ্টিলৈ আনিছে। গতিকে মোৰ এই কণমানি কামবিলাকত এই কামবিলাকক গুৰুত্ব প্ৰদান কৰি নিউজ 18 যিখিনি তেওঁলোকে প্ৰচাৰৰ কাৰ্য কৰি পেলাই কিবা এটা উপকৃত কৰিছে, তাৰ কাৰণে মই নিউজ 18ৰ বন্ধুবৰ্গসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
যিটো সময়ত থাকিবলৈ ঠাই আৰু খাদ্যৰ অভাৱত বনাঞ্চলৰ পৰা জনাঞ্চললৈ বন্যজন্তু ওলাই আহিছে, হাতী মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, তেনে সময়তে এইজন প্ৰকৃতিপ্ৰেমী আদৰ্শ অনন্য হিচাপে পৰিগণিত হৈছে। দিয়কৰ পৰা দিগন্ত হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট।